প্ৰথম ফাৰ্ষ্ট আহিছিল মানে হেৰি 7জন। 7জনৰ পিছত আজি আৰু কালি এই 2 দিন গোটেই মানে হেৰি আহি গ'ল। কিমান মান আহিছে? কিমান মান আহিছেতো দেখা নাই, তথাপিতো মানে আউজ কেইটামান শুনিছোঁ আৰু তাৰমানে সিফালৰ পৰা মানে আৰু মানে এই জাকৰ হেৰি এটা আহি আছিলে যে এই গোটেইখিনি ইয়াত মানে সোমাই গ'লগৈ। জ্বলা বুলি কয়। হয়, আজি 3 দিন হ'ল আজি আমাৰ বাবু অহা। ৰাইজৰ ধান খাইছে বা সৰু সুৰাকৈ কিছুমানৰ ঘৰো অনিষ্ট কৰিছে, ঘৰ খুটা চুটাও ভাঙিছে, ধান চোতালতো খাইছে। এজাক আহিছে কৈছে আমাৰ সান্তনা হৈ আছো আহিলে আহিব ভগৱান ঈশ্বৰৰ প্ৰতি আহি আছে বুলি। তাৰপিছত পিছত দেখিছো বোলে একদম বোলে জাক পাতি আহিলে নহয়। এতিয়া অহাৰ লগে লগে আমি ভাবিছো কি বাবাসকল আহিছো দেউতা যি হয় হ'ব পাৰিলে আমাক কাটিলো কাটক। আমি ঈশ্বৰ ভাবো ভগৱানৰ কাৰণে আমি চুমন কৰি থাকো, ধূপ ধূনা জ্বলাই সেৱা শুশ্ৰূষা কৰি তেওঁৰ নামতে ধূপ ধূনা জ্বলাই থাকো। গাঁওখনৰ নামটো কি? উদৰভিধি জাকুৱা।